হাতী মানুহৰ সংঘাত তেজপুৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। তেজপুৰত থকা হাতীৰ কৰিডৰটো এতিয়া লাহে লাহে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। কিছুসংখ্যক ব্যৱসায়ীৰ দ্বাৰা হাতীৰ কৰিডৰৰ আশে-পাশে প্ৰকৃতি বিৰোধী কাম-কাজৰ সঘন প্ৰসাৰ ঘটিছে। ইয়াৰ ফলত গ্ৰামাঞ্চলত চহা কৃষকে আজি ত্ৰাহি মধুসূদন পৰিছে। সেই হেতুকে আজি ইয়াৰ বুজ ল'বলৈ অধ্যাপক সৌৰভ বৰকটকীৰ নেতৃত্বত এদল প্ৰকৃতিপ্ৰেমী দল তেজপুৰৰ চাপৰিত উপস্থিত হৈছিলহি। দলটোত আছে ক্ৰমে প্ৰকৃতি গোটৰ সভাপতি টুটুমণি কলিতা, সম্পাদক মছিনুৰ ৰহমান আৰু পৰিৱেশ কৰ্মী বাপধন দাসৰ লগতে সৰ্পবান্ধৱ টীমৰ অন্যান্য কৰ্মকৰ্তাসকল। উল্লেখ্য যে আজি অধ্যাপক সৌৰভ বৰকটকীয়ে জনসাধাৰণৰ মাজত পতাকা বিতৰণ কৰাৰ লগতে হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ বন বিভাগক দাবী জনাইছে। আমাৰ যিখিনি ইয়াৰ মানুহ হাতী খোৱা মানুহ নিজৰ পকেটৰ পইচা দি খেতি কৰিছে, তাতো যেতিয়া আপোনাৰ হাতী আহি অনিষ্ট কৰিব, বন বিভাগে যেতিয়া ক'ব যে হাতী ওলোৱা নাই কিবা ওলোৱা নাই, তাতকৈ আৰু পৰম বেয়া বিষয় ইয়াত নাই আৰু বিহগুৰি। ইয়াত হ'লে মানে সেই আন একো নাই, মানে হাতীৰ মানুহৰ যিটো সংঘাত সেইটো বাঢ়ি গৈ থাকিব, বন বিভাগে মাৰ খাব শেষত। আৰু উপযুক্ত বস্তু বন বিভাগৰ হাতত যদি নাথাকে তেতিয়াহ'লে বন বিভাগটো নচলোৱাই ভাল। বন বিভাগক মই অনুৰোধ কৰিছোঁ আপোনালোকে আহক। যিখিনি হাতী উঠা চেণ্টাৰ, যিটোত হাতী ব্ৰহ্মপুত্ৰৰ পৰা উঠোঁতে প্ৰথম দেখা পোৱা ব্যক্তিখিনি চাপৰিত থকা, তেওঁলোকৰ লগত যোগাযোগক এটাকৈ টৰ্চ দিয়ক কমচে কম, আৰু পাৰিলে কেইপেকেটমান বম দিয়ক। কাৰণ আমি আজি আনিছোঁ কেইপেকেটমান এনেকৈ মিলাই দিছোঁ জাগে তাগে, আমাৰ ফালৰ পৰা দিয়া হৈছে। কাৰণ ৰাইজে জানে আমি তিলমান অকণমান হ'লেও খুটকণ হ'লেও আমি সহায় কৰিব পাৰিম, সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু এখেতসকলৰ হাতী বা হেৰি হৈছে, আপুনি কেতিয়া পাইছে? আজি ৰাতিপুৱা পাইছে? আজি ৰাতিপুৱা পাইছে? ৰাতিপুৱা পায়ে থাকোঁ। আজি ৰাতিপুৱা পাইছে? একেবাৰে বম খোজোঁতেও নাই? নাই, কালি সন্ধিয়াত আমি বম খুজিছিলোঁ। কাক খুজিছিলে? ফৰেষ্টক। তেওঁ কৈছে যে বম নাই, আমাৰ যি পেকেট আছে আমাকে লাগিব। তেনেকৈ কৈছে। তাতকৈ দুখৰ কথা, বৰ দুখৰ কথা এইটো। বৰ দুখ লাগিলে, আপুনি বেয়া নাপাব। আমি আৰু আহি পেলাই আপোনালোকক আৰু চেষ্টা কৰি দিব, যিমানখিনি পাৰিছোঁ সহায় কৰিছোঁ। থাকে